আসাদুদ্দিন ওৱেইছিয়ে দুনিয়া থকালৈকে মুছলমান থাকিব, মুছলমানক কোনেও আঁতৰাব নোৱাৰে, মুছলমানক কোনেও শেষ কৰিব নোৱাৰে। এনেদৰে এক প্ৰকাৰ মিয়াক উচতনি যোগাইছে এতিয়া আসাদুদ্দিন ওৱেইছিয়ে। বিজেপিৰ উত্থানত ARDF হাহাকাৰ কৰিবলগীয়া হৈছে, যাৰ বাবে আজমলে আসাদুদ্দিন ওৱেইছিক মাতি আনিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। আৰু অসমলৈ আহি আসাদুদ্দিন ওৱেইছিয়ে এইদৰে মিয়াক একত্ৰিত কৰি আস্ফালন কৰিছে, মিয়াক এক প্ৰকাৰ উচতনি যোগাইছে। মুখ্যমন্ত্ৰীক ৰোধ কৰিবলৈ ৰাজ্যত এতিয়া মিয়া শক্তি একগোট হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীক ৰোধিবলৈ বদৰুদ্দিন আজমল বা আসাদুদ্দিন ওৱেইছিয়ে মিয়াক একত্ৰিত কৰি বাৰে বাৰে এনেদৰে উচতনিমূলক মন্তব্য কৰিছে। লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ। দুনিয়া থকালৈকে মুছলমান থাকিব, কোনেও আঁতৰাব নোৱাৰে, মুছলমানক কোনেও শেষ কৰিব নোৱাৰে যেতিয়ালৈকে পৃথিৱী থাকিব। মিয়াক একত্ৰ কৰি পুনৰ আসাদুদ্দিন ওৱেইছিৰ আস্ফালন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। মুখ্যমন্ত্ৰীক ৰোধিবলৈ ৰাজ্যত একগোট হৈছে এতিয়া মিয়া শক্তি। বদৰুদ্দিন আজমল, আসাদুদ্দিন ওৱেইছিয়ে মিয়াক একত্ৰিত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে। নিৰ্বাচনৰ প্ৰেক্ষাপটত এতিয়া থৰকাচুটি হেৰুৱাবলগীয়া হৈছে ARDF-ক উদ্ধাৰ কৰিবলৈ আসাদুদ্দিন ওৱেইছিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বৰপেটাৰ গুমা ফুলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। আৰু এনেদৰে মিয়াক একত্ৰিত কৰি পুনৰ আস্ফালন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। মুখ্যমন্ত্ৰীগৰাকীক ৰোধিবলৈ ৰাজ্যত এতিয়া মিয়া একগোট হৈছে। বদৰুদ্দিন আজমল, আসাদুদ্দিন ওৱেইছিয়ে মিয়াক একত্ৰিত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে। আজমলৰ সভাত বাৰে বাৰে আসাদুদ্দিন ওৱেইছিয়ে মিয়াক এক প্ৰকাৰ উচতনি যোগাই মন্তব্য কৰিছে। এই শান্তিৰ অসমত মিয়াক একগোট হৈ মাৰ বান্ধি থিয় দিয়াৰ বাবে উচতনি যোগাইছে আসাদুদ্দিন ওৱেইছিয়ে। গণভিত্তি হেৰুৱা আজমলে এতিয়া এক প্ৰকাৰ ওৱেইছিৰ জৰিয়তে অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে। কিয়নো নিৰ্বাচনৰ প্ৰেক্ষাপটত আজমলে ARDF থৰকাচুটি হেৰুৱাবলগীয়া হৈছে, যাৰ বাবে আসাদুদ্দিন ওৱেইছিৰ জৰিয়তে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু ইমানেই নহয়, আনকি আসাদুদ্দিন ওৱেইছিয়ে নিৰ্বাচনৰ প্ৰেক্ষাপটত অসমলৈ আহি আসাদুদ্দিন ওৱেইছিয়ে মিয়াক একগোট কৰাৰ চেষ্টা কৰিছে। মিয়াক একত্ৰিত কৰি এইদৰে মুখ্যমন্ত্ৰীগৰাকীক ৰোধিবলৈ চেষ্টা চলাইছে AIMIMৰ এই নেতাগৰাকীয়ে। ARDF এতিয়া থৰকাচুটি হেৰুৱাবলগীয়া হৈছে, কিয়নো বিজেপিৰ উত্থানত ARDF হাহাকাৰ কৰিবলগীয়া হৈছে, যাৰ বাবে বদৰুদ্দিন আজমলে মাতি আনিছে আসাদুদ্দিন ওৱেইছিক। আৰু আসাদুদ্দিন ওৱেইছিয়ে অসমলৈ আহি এইদৰে মিয়াৰ পক্ষত মাত মাতি মিয়াক এক প্ৰকাৰ সমৰ্থন কৰি মিয়াক এক প্ৰকাৰ একত্ৰিত কৰাৰ চেষ্টা চলাইছে। মিয়াক শান্তিৰ অসমখনত মাৰ বান্ধি থিয় দিয়াৰ বাবে এক প্ৰকাৰ উচতনি যোগাইছে। আনকি সংখ্যালঘুক বা মিয়াক এক প্ৰকাৰ আহ্বানো জনাইছে যে কংগ্ৰেছক যাতে ভোট নিদিয়ে, কিয়নো কংগ্ৰেছ বিপদৰ বন্ধু নহয়, গতিকে ভোট নিদিব। মুছলমানক যেতিয়া পুছবেক কৰিছিল সেই সময়ত কংগ্ৰেছ ক'ত আছিল বুলি কংগ্ৰেছকো এক প্ৰকাৰ তীব্ৰ কটাক্ষ কৰিছিল। ইমানেই নহয়, উচ্ছেদৰ সময়ত দৰিদ্ৰ আৰ্তনাদ শুনা নাছিল নেকি কংগ্ৰেছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। এই ওৱেইছিয়ে কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে তীব্ৰ কটাক্ষ কৰি সংখ্যালঘু কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনাইছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও এনেদৰে আসাদুদ্দিন ওৱেইছিয়ে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীগৰাকীক ৰোধিবলৈ এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছক বিজেপিৰ এইটি ব্যাখ্যা দিছে। ইমানেই নহয়, আনকি আসাদুদ্দিন ওৱেইছিয়ে ৰাজ্যত মিয়া শক্তিক একত্ৰিত কৰিছে, একগোট কৰিছে। আজি আজমলৰ সভাত এইদৰে আজমলৰ সভাৰ আৰম্ভণিৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে আসাদুদ্দিন ওৱেইছিয়ে এনেদৰে নামাজ আদায় কৰিছে, মিয়াক একত্ৰিত কৰিছে, সংখ্যালঘু লোকসকলক একত্ৰিত কৰি আজি নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে এনেদৰে নামাজ আদায় কৰিছে আৰু এনেদৰে আজান দিছে। আৰু তাৰপিছত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু এই নিৰ্বাচনী সভাতেই পুনৰ এবাৰ বিতৰ্কিত মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে। আসাদুদ্দিন ওৱেইছিয়ে উল্লেখ কৰিছে যে দুনিয়া যেতিয়ালৈকে থাকিব, যেতিয়ালৈকে পৃথিৱী থাকিব, তেতিয়ালৈকে মুছলমানক কোনেও শেষ কৰিব নোৱাৰিব। মুঠৰ ওপৰত এইবাৰ মিয়াক একত্ৰিত কৰি এনেদৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে অসমলৈ আহি এইগৰাকী নেতা আসাদুদ্দিন ওৱেইছিয়ে। আৰু আসাদুদ্দিন ওৱেইছিয়ে বাৰে বাৰে মিয়াক একত্ৰিত কৰি এক প্ৰকাৰ এনেদৰে উচতনি দিয়াৰ প্ৰচেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ। मैं बताना चाह रहा हूं लोगों को जो यहाँ के मुसलमानों को मियाँ बोलकर डराते हैं, याद रखो 9 तारीख के दिन आसाम का मुस्लिम अक़लियत पूरा गेम बदल देगा इंशाअल्लाह ताला। हमें तारीख नहीं
तारीख को रकम करेंगे। हम हेमंत बिस्व शर्मा से भी कहना चाहेंगे कि आप मुख्यमंत्री हैं, आप मुख्यमंत्री की तरह अपने अल्फाज और जबान का इस्तेमाल करिए। याद रखो हेमंत बिस्व शर्मा, तुम्हारे मुंह में जबान है तो मेरे मुंह में भी जबान है, और मेरी जबान का मुकाबला कोई नहीं कर सकेगा। आप डराने की बात करते हैं, आप कमर तोड़ने की बात करते हैं, आप कहते हैं कि जिंदगी को तंग कर दिया जाएगा। अरे यहाँ पर इस इलाके में 150 साल से मुस्लिम अक़लियत आबाद है, और इंशाअल्लाह ताला कोई माइका लाल पैदा नहीं हुआ जब तक दुनिया रहेगी। इंशाअल्लाह ताला यहाँ का मुसलमान आबाद रहेगा। तुम्हारे डराने से हम डरने वाले नहीं है। तुम मारना चाहते तो आओ, बता दो आसाम में कोई एक ऐसी जगह बता दो, मैं और बदरुद्दीन अजमल आएंगे, हम क्यों गरीबों पर जुल्म कर रहे हो? और याद रखो, गरीब को जो जुल्म करता है, गरीब की जबान से अगर आह निकलती है तो अल्लाह के पास डायरेक्ट पहुंच जाती है। डरो गरीब की आह से, गरीब पर जुल्म करने वालों, इंशाअल्लाह ताला तुम्हारा भी सियासी खातिमा होगा। मैं बताना चाह रहा हूँ लोगों को जो यहाँ के मुसलमानों को मियाँ बोलकर डराते हैं, याद रखो 9 तारीख के दिन आसाम का मुस्लिम अक़लियत पूरा गेम बदल देगा इंशाअल्लाह ताला। हम नई तारीख को रकम करेंगे। हम हेमंत बिस्व शर्मा से भी कहना चाहेंगे कि आप मुख्यमंत्री हैं, आप मुख्यमंत्री की तरह अपने अल्फाज और जबान का इस्तेमाल करिए। याद रखो हेमंत बिस्व शर्मा, तुम्हारे मुंह में जबान है तो मेरे मुंह में भी जबान है, और मेरी जबान का मुकाबला कोई नहीं कर सकेगा। आप डराने की बात करते हैं, आप कमर तोड़ने की बात करते हैं, आप कहते हैं कि जिंदगी को तंग कर दिया जाएगा। अरे यहाँ पर इस इलाके में 150 साल से मुस्लिम अक़लियत आबाद है, और इंशाअल्लाह ताला कोई माइका लाल पैदा नहीं हुआ जब तक दुनिया रहेगी। इंशाअल्लाह ताला यहाँ का मुसलमान आबाद रहेगा। तुम्हारे डराने से हम डरने वाले नहीं है। तुम मारना चाहते तो आओ, बता दो आसाम में कोई एक ऐसी जगह बता दो, मैं और बदरुद्दीन अजमल आएंगे, हम क्यों गरीबों पर जुल्म कर रहे हो? और याद रखो, गरीब को जो जुल्म करता है, गरीब की जबान से अगर आह निकलती है तो अल्लाह के पास डायरेक्ट पहुंच जाती है। डरो गरीब की आह से, गरीब पर जुल्म करने वालों, इंशाअल्लाह ताला तुम्हारा भी सियासी खातिमा होगा।